এয়া আমাৰ ভাৰত মাতা পূজনৰ এই কথাখিনি যেন আমাৰ বাবে ভৱিষ্যতৰ আমি উজ্জ্বল নক্ষত্ৰ নিচিনা হৈ যায় আৰু চেষ্টা কৰিলে তেখেতৰ যি যি বিহপুৰীয়াৰ 19টা পঞ্চায়ত আৰু দুখন মহানগৰৰ সকলো জ্যেষ্ঠ ব্যক্তি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক লৈ এখন আমি ৰাজহুৱা সভা আয়োজন কৰিছোঁ আৰু এই ৰাজহুৱা সভাখনৰ মূল উদ্দেশ্য আছিল প্ৰথমে আমি জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ সমষ্টি ভিত্তিক আৰু আন্তঃৰাষ্ট্ৰীয় বাহিবাদক দীপক শৰ্মা ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি দিছোঁ আৰু লগতে আমি যিহেতু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান চলি আছে গতিকে আমি তেখেতকো আমি নমন কৰিছোঁ আৰু বিহপুৰীয়াৰ বিভিন্ন সমস্যাৰ আজি সমাধানৰ ওপৰত আজি বিশদভাৱে আলোচনা কৰা হৈছে আৰু 2026 চনত আমাৰ পৰিকল্পনা কেনেকুৱা হ'ব লাগে বিহপুৰীয়া সমষ্টিক লৈ বিহপুৰীয়া সমষ্টি কেনেকৈ আগবাঢ়ি যাব লাগে কাৰণ বিহপুৰীয়া সমষ্টি 100% ভাৰতীয় জনতা পাৰ্টি জিকাটো নিশ্চিত কিন্তু বিহপুৰীয়া সমষ্টিত যুদ্ধ এখন হ'ব সেইকাৰণে আমাৰ পৰিকল্পনা বিহপুৰীয়াক লৈ যিখিনি পৰিকল্পনা জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আহি উপস্থিত হৈছে সকলোৱে মনৰ কথা কৈছে সকলো কিছুমান ক্ষোভ আছে ক্ষোভখিনিও কথা কৈছে মাত্ৰ আমি সকলো একগোট হৈ যাতে বিহপুৰীয়াক এখন শ্ৰেষ্ঠ বিহপুৰীয়া বনাব পাৰোঁ তাৰ আজি সংকল্প গ্ৰহণ কৰা হৈছে আৰু কেইবাটাও ৰাজহুৱা সভাই প্ৰস্তাৱ লৈছে আপোনালোকক শৰ্মা ছাৰে গোটেই প্ৰস্তাৱকেইটা দাঙি ধৰিছে গতিকে বিহপুৰীয়াৰ বাবে আজি এটা গৌৰৱময় দিন এটা শুভ মুহূৰ্ত বুলি বিবেচিত হৈছে এটা কথাটো সকলোৱে নিজৰ সমষ্টি মানুহক সকলোৱে বিচাৰে অকল আমি কোৱা কথা নহয় সমষ্টি প্ৰত্যেকজন ব্যক্তিয়ে সমষ্টিৰ লগত জড়িত সমষ্টি বায়ু পানী মাটিৰ লগত জড়িত ব্যক্তিৰ মুখ চাব বিচাৰে কাৰণ বিহপুৰীয়া এটা প্ৰতিষ্ঠিত সমষ্টি 12জন বৈষ্ণৱৰ জন্মক্ষেত্ৰ গতিকে বিহপুৰীয়াত বহু সুযোগ্য সন্তান আছে সেইকাৰণে বিহপুৰীয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিলৈ এটা প্ৰস্তাৱ দিছে মুখ্যমন্ত্ৰী মহোদয়লৈ যে এইবাৰ যদি নিৰ্বাচন কৰে বিহপুৰীয়া ভূমিপুত্ৰক এটা চান্স দিয়াৰ কথা কৈছে বিহপুৰীয়া ভূমিপুত্ৰ নৱপ্ৰজন্ম আৰু বিহপুৰীয়াৰ জাতি মাটিৰ লগত জড়িত ব্যক্তিক সুবিধা দিবৰ কাৰণে কৈছে এইটো আজি ৰাজহুৱা সভাৰ সিদ্ধান্ত ময়ো এজন ৰাইজৰ সেৱক গতিকে ৰাইজে যি কয় আমি সেইটো মানি ল'বলৈ বাধ্য ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত এই বিহপুৰীয়া সমষ্টিত আমি আচলতে থলুৱা কোনো মানে বিহপুৰীয়া সমষ্টিৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত আমি জনপ্ৰতিনিধি এতিয়ালৈকে মাত্ৰ এজন পাইছোঁ দ্বিতীয়জন আমি পোৱা নাই গতিকে আমি আগন্তুক নিৰ্বাচনত যাতে এগৰাকী থলুৱা ব্যক্তিক অৰ্থাৎ বিহপুৰীয়া মানে সমষ্টিৰ ভৌগোলিক সীমাৰ ভিতৰত এজন ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক বা যুৱ প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিয়ে তাৰ কাৰণে কেন্দ্ৰীয় সমিতিলৈ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ গতিকে কেন্দ্ৰীয় সমিতিয়ে আমি আশা ৰাখিছোঁ এই প্ৰস্তাৱত মান্যতা প্ৰদান কৰিব আমি এটা কথা ভাবিছোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা কেন্দ্ৰীয় সমিতিয়ে যাকে ইয়াক প্ৰতিনিধিত্ব দিব আমি সেইজন প্ৰতিনিধিৰ হৈ নিৰ্বাচন খেলাটো আমাৰ বাধ্য কিন্তু আমি প্ৰস্তাৱ দিছোঁ যাতে আমাক থলুৱা বা এজন প্ৰাৰ্থীক বিহপুৰীয়া সমষ্টিৰ ভিতৰৰ এজন প্ৰাৰ্থিত্ব দি বিহপুৰীয়া সমষ্টিৰ সমাজ জীৱনৰ লগত জড়িত এজন ব্যক্তিক প্ৰাৰ্থিত্ব দি আমাক উপকাৰ গ্ৰহণ কৰে কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰো ওপৰত মানে আমি আমাৰ প্ৰত্যাহ্বান জনাব বিচৰা নাই আমি ভাৰতীয় জনতা পাৰ্টিৰ একোজন কাৰ্যকৰ্তা আৰু আমি সদায় ভাৰতীয় জনতা পাৰ্টিৰ হৈয়ে থাকিম ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ আমি পালন কৰিবলৈ বাধ্য আৰু 2 নম্বৰ কথা আমি দীৰ্ঘ সময়ৰ পৰা স্বাধীন মানে গুৰুজনাৰ নিৰ্মিত এই বৃন্দাবনী বস্ত্ৰ অসমীয়া মানুহে আজিলৈকে দেখাৰ সৌভাগ্য হোৱা নাই এইটো অসমীয়া জাতিৰ কাৰণে অতি দুৰ্ভাগ্যৰ কথা গতিকে বৰ্তমান জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ পৰা আনি অসমৰ জনসাধাৰণক দেখুওৱাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমিও বৃন্দাবনী বস্ত্ৰ চাই নিজকে
কৃতাৰ্থ মানিম বুলি ভাবিছোঁ। আৰু দ্বিতীয় কথা হ'ল যে আমাৰ বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল'ব পৰা ব্যক্তিক যাতে প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা দিয়ে, তাৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। বৰ্তমান বিধায়কগৰাকীয়ে কিবা কৰিছেনে নাই আমি সেইটো কথা ক'বলৈ বিচৰা নাই, কাৰণ যেহেতু তেখেতে আমাৰ বিহপুৰীয়া সমষ্টিৰ স্থানীয় ব্যক্তি নহয়, সেই সম্পৰ্কেহে বক্তাসকলে বক্তব্য ৰাখিছে। আৰু তেখেতসকলেও কৈছে যে আমাৰ স্থানীয় এজন মানে জনপ্ৰতিনিধি হ'লে আমাৰ সুবিধা হয়, গতিকে সেইকাৰণেহে মানে আজি ৰাজহুৱা সভাত এই প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছে। আমি আজি বিহপুৰীয়া সমষ্টিত আজিলৈকে সৈতে আমি স্থানীয় ব্যক্তি এজন বিধায়ক হিচাপে আমি নাপালোঁ, আৰু তাৰ কাৰণে আমি জ্বলন্ত সমস্যা ভোগ কৰিবলগীয়া হৈছে। এইবাৰ আমি বিহপুৰীয়াবাসী 19খন পঞ্চায়তৰ সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে আমি বিচাৰিছোঁ এজন আমাৰ এই বিহপুৰীয়াত জন্মগ্ৰহণ কৰা এজন স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব দি আমাৰ বিহপুৰীয়া সমষ্টিটো সুৰক্ষিত কৰিব লাগে। সেয়ে আমাৰ চৰকাৰৰ ওচৰত আৰু দলৰ ওপৰ মহলতো আমাৰ সেইটো নিবেদন, তেওঁলোকে যাতে ৰাইজৰ এই দাবীটো সন্মান জনাই আমাৰ এজন থলুৱা ব্যক্তিক প্ৰাৰ্থিত্ব দিয়ে। আজি সভাত প্ৰস্তাৱ লোৱা হৈছে, সেই প্ৰস্তাৱখিনি তেওঁলোকলৈ পঠিওৱা হ'ব ওপৰলৈ, আৰু সেই প্ৰস্তাৱখিনিও তেওঁলোকে যাতে গ্ৰাহ্য কৰি গৃহীত কৰে, সেইটো আমাৰ তেওঁলোকৰ ওপৰত বিশ্বাসো আছে, আৰু তথাপিতো আমি আশাও কৰিছোঁ। আমি আজি এই গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাখনত আমি সমূহ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই আমি আজি 3টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আজি লোৱা হৈছে। এই প্ৰস্তাৱকেইটা এইকাৰণেই গুৰুত্বপূৰ্ণ যিহেতু যোৱা 5টা বছৰত আমাৰ যিগৰাকী প্ৰতিনিধি তেখেতে কিছু নিজৰ খেয়াল খুচিমতে কাম কৰা দেখা গ'ল, যাৰ কাৰণে আমাৰ প্ৰায়খিনি আমাৰ কাৰ্যকৰ্তা বিজেপিৰ কাৰ্যকৰ্তা নিষ্ঠাবান কাৰ্যকৰ্তাসকল প্ৰায় আঁতৰি যাব লগা অৱস্থা এটা তেখেতে সৃষ্টি কৰিলে। যি হওক তেখেতে নতুন ব্যক্তিক কৰিছে, স্বাগতম জনাইছে। সেইবাবে আমি ভাবিছোঁ এইবাৰ আমাৰ সমষ্টিলৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও কৈ আছে যে আমি নতুন মুখৰ প্ৰাৰ্থীক এইবাৰ অগ্ৰাধিকাৰ দিয়া হ'ব যুৱ প্ৰজন্মক। গতিকে আমি ভাবিছোঁ যিহেতু আমাৰ বিধায়কেও দাবী কৰক যে আমাৰ এজন নৱপ্ৰজন্মৰ লোকক আমাৰ প্ৰাৰ্থিত্বৰ বাবে তেখেতো আগবাঢ়ি আহক। আমাৰ স্থানীয় প্ৰাৰ্থী হ'ব লাগে, খিলঞ্জীয়া লোক হ'ব লাগিব, তেতিয়া আমি হয়তো আমাৰ দলে আমি আদৰি লওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।